ব্ৰঞ্চনটা আজি কি বনাই আছা? আজি বনাম মই কটিপুৰা চিকেন। কিহৰ কাৰণে কটিপুৰা চিকেন? কম চিকেন কিন্তু মই এইটো আজি গোটেইটো দিম। ঠাণ্ডা বতৰত এই ৰেচিপিটো মাজে মাজে বনাওঁ কটিপুৰা চিকেন। তো আৰু লগত থাকিব লাই, পুৰা ফ্ৰেছ লাই বজাৰৰ পৰা লৈ আহিছোঁ অফিচৰ পৰা আহোঁতে। লাই বইল, দালি বইল কৰিম আৰু কটিপুৰা চিকেন। তো চিকেন মই পুৰা চিকেন লৈ আহিছোঁ, বহুত দিন পিছত পাইছোঁ পুৰা চিকেন। কেৰাহীত আমাৰ তেল গৰম হৈ আছে, ইয়াতে মই প্ৰথম পিঁয়াজখিনি দিম, ৰাফলি দেখাই দিম পুৰা ইয়াতে এই নৰ্মেল পিঁয়াজ বিলাহী চব দিম। এইটো মানে অলপমান ফ্ৰাই কৰি ল'ম, ফ্ৰাই কৰি কিনে মিক্সিত মই এইটো বটি দিম বস্তুটো, বটি কিনে এটা পেষ্ট তৈয়াৰ কৰিম। তাৰপিছত অলপমান আলু দিম, এইটো আলু আদা নহ'ব বাছ এইখিনি বনাম। তাত অলপমান ফ্ৰাই কৰিম মই ইয়াত, বেছি ফ্ৰাই নকৰোঁ, কেঁচা গোন্ধটো যাবৰ কাৰণে অলপমান ফ্ৰাই কৰি ল'ম। তাৰপিছত মিক্সিত পুৰা দিম আৰু বটি দিম। এইটো কটিপুৰা চিকেনৰ বস্তু এইটো দিব লাগিব, ঠাণ্ডা বটল ন। তো ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। বহুত দিন পিছত মই আকৌ ইউটিউবৰ মাজত আহিলোঁ। মাজত বহুত মাহ ভিডিঅ' দিয়া নাছিলোঁ, চবেই কয় ভিডিঅ' দিয়া যি ভাল লাগে এনেই বনাই থাকে আৰু খানা ভিডিঅ' বনাওঁ, খানা বনাই থাকোঁ, চবকে খানা ভিডিঅ' দিয়া কিবা কিবি চব আৰু। তো ভাবিছোঁ আকৌ ইউটিউবত আহিছোঁ, যিহেতু মানে ভাবিছোঁ আৰু যে ডেইলি ভিডিঅ' আহিব বা এদিন মূৰে মূৰে এদিন ভিডিঅ' দি থাকিম। যিহেতু খানা সদায় কিবা কিবি বনাই থাকোঁ, ৰুমত থাকোঁ, যিহেতু সদায় পাৰ্টিৰে হৈ থাকে। চ' যি বনাওঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো এতিয়া সেইখিনি অলমষ্ট হৈ গৈছে আমাৰ। এইফালে দালি বইল কৰি দিলোঁ কুকাৰত, ধুনীয়াকৈ বইল দালি। তাৰপিছত এইটো পেষ্ট কৰিম, তাৰপিছত লাইটো বইল কৰিম ধুনীয়াকৈ ব্লেক পেপাৰ দি কিনে। বস্তুটো হৈছে আৰু এইটো নমাই থ'ব লাগিব অলপ ঠাণ্ডা হ'বলৈ, যাতে গৰমে গৰমে মিক্সিত দিলে মিক্সি উঠি যাব। ইয়াত মই এতিয়া নমাই দিম আৰু ধুনীয়াকৈ জাষ্ট কেঁচা গোন্ধটো গ'লে অলপ ফ্ৰাই কৰিছোঁ। দুপিচ পৰি গ'ল বাৰু। তো এইখিনি ভাজিলোঁ আমি, ভাজি কিনে ইয়াতে ঠাণ্ডা হ'বলৈ থৈ দিলোঁ এনেকৈ। আৰু সেই কেৰাহীখিনিতে মই আলু দুপিচমান ভাজি ল'লোঁ, এইখিনিও উঠাই থওঁ। এতিয়া অলপমান তেল দি কিনে চিকেনটো ফাৰ্ষ্ট বহাই দিম, তাতে এইখিনি বটি কিনে তাতে দি দিম। দেখাইছোঁ এইফালে এখন দালি হৈ গ'ল, পুৰা বইল দালি। এইটো দিলে জাষ্ট দুটা চুটি মাৰাইছোঁ, হৈ গ'ল দালি। এইফালে ভাত বনাইছোঁ। আমাৰ অসমীয়া মানুহ ক'ব গ'লে বতৰতে বিচাৰি থাকে, আমাৰ সেনেকুৱা সৰিয়হৰ টেমাৰ তলত চাহপাত থাকিব। তো তেলটো গৰম হ'ব, তাৰপিছত চিকেনটো দি আছোঁ। তো এতিয়া চিকেনটোত নিমখ আৰু হালধি দি কিনে ফ্ৰাই কৰিলোঁ অলপ। এতিয়া এইখিনি পেষ্ট গোটেই বটাখিনি পিঁয়াজ গোটেইখিনি ফ্ৰাই কৰি বটিছিলোঁ, সেইখিনি মই ইয়াতে এতিয়া দি দিম। এই পেষ্টটোৱে আপোনাৰ গ্ৰেভিটো ওলাব। মই ইয়াতে পানী একদম অলপ ব্যৱহাৰ কৰিম। এইখিনি বস্তুৱে আপোনাৰ মানে গ্ৰেভিটো ওলাব। মছলা দিয়াৰ কাৰণে অলপ গেছটো কমাই দিছোঁ, নহ'লে লাগি যাব। এতিয়া আচল কটি জ্বলা এইটো দিম আৰু ধুনীয়াকৈ এতিয়া গোন্ধ মজা। এইটো পুৰা দি দিলোঁ। এইখিনি মিলাই লৈছোঁ ধুনীয়াকৈ। মই মানে খানা বনালে একবাৰ হাই ফ্লেম একবাৰ ল' ফ্লেম কৰি দিলোঁ। মছলাখিনি দিলোঁ ন, এতিয়া মই আকৌ হাই ফ্লেম কৰি লৈছোঁ। এইখিনি একদম সহজ, ইমান টাইম 5 মিনিটৰ মূৰে মূৰে মছলা আপোনাৰ একো দিব দৰকাৰ নাই, একবাৰ দিলে হৈ গ'ল। এতিয়া ইয়াতে জিৰা, ধনিয়া, গৰম মছলা, চিকেন মছলা গোটেইখিনি আছে। অলপমান পানী দিছোঁ মছলাখিনি যাতে ফুলি যায়। এতিয়া ইয়াতে এইখিনি দিম, দি কিনে ধুনীয়াকৈ অলপ টাইম লাৰি গেছটো কম স্কিমত দি থ'ম। আলুখিনি পিছত দিম, যিহেতু আলুখিনি মই ভালকৈ ডিপ ফ্ৰাই কৰি লৈছোঁ। তো আলুখিনি মই লাষ্টত দিম।
মাজত এবাৰ দুবাৰ ঢাকি দিম বাৰু এতিয়া মই ধুনীয়াকৈ মছলাখিনি দিলোঁ গোটেইখিনি বস্তু একেলগে দি দিছোঁ জাষ্ট লাৰি থাকিলে হ'ল তাত তেলটো উঠিব দিব যেতিয়ালৈকে তেলটো নুঠে আপুনি এটা পানী নিদিব ধুনীয়াকৈ লাগি থাকিম তাৰপিছত গেছটো কমাই দিম অলপমান ঢাকনি দিম পানীটো ওলাম আকৌ ইয়াত ফ্ৰাই কৰিম মই আধা ঘণ্টামান ফ্ৰাই কৰি থাকোঁ বাৰু চিকেন তো আমাৰ চিকেনটো ফ্ৰাই হৈ গ'ল চাওক কি ধুনীয়া তেল ওলাই আহিছে চিকেনৰ পৰা তো এতিয়া আমি এটা ফ্ৰাই আলুখিনি দি দিম পুৰা ধুনীয়া তেল ওলাই আহিছে আৰু অলপমান পানী ব্যৱহাৰ কৰিছোঁ মানে যোনখিনি মছলা আছিল মিক্সিটো ধুই লৈছোঁ অলপমান পানী দি এইখিনি পানী আমি জাষ্ট এইখিনি পানী ইয়াতে এড কৰিম এতিয়া আমি অলপমান পানী ইয়াতে এড কৰিম জাষ্ট এইখিনি মানে আলুখিনি মাত্ৰ দিছোঁ ন আলুখিনি সিজিবলৈ ইয়াতে অলপ পানী এড কৰিছোঁ এই চাব পাৰে আপোনালোকে এইখিনি জাষ্ট পানী এইখিনি ইয়াৰ পৰা গ্ৰেভিটো মজা হ'ব আৰু এতিয়া মই এইফালে লাইটটো বহাই দিম ভাতটো হৈ গ'ল নহয় এইফালে লাইটটো বহাই দিছোঁ ধুনীয়াকৈ জাষ্ট অলপ নিমখ দিম ইয়াতে ব্লেক পেপাৰ দিম আৰু একো নাই আৰু এটা জলকীয়া ফালি দিম খালি আৰু এইফালে মই চিকেন হৈ যাব 5 মিনিট চিকেনটো 5 minutes later বহিছোঁ মই পুৰা চিকেন এইটো হৈ গ'ল চিকেন মছলা এইফালে আপোনালোকৰ আছে বইল ডাল এইটো লাই শাক এইটো শুকান মাছৰ চাটনি এটা দিনতে বনাইছিলোঁ দিনতে মানে মই থৈ দিছোঁ শুকান মাছ বেছি ভাল পাওঁ ন আৰু এইফালে কোমোৰা দি মাছৰ মাথা তো ষ্টাৰ্ট কৰোঁ লাই শাক এইটো বইল লাই শাক একো দিন অকল নিমখ চিকেনটো খাই যাওঁ বনাইছোঁ ইমান কষ্ট কাৰণে কেনেকুৱা হৈছে কওঁ গৰম আছে বহুত মাত্ৰ নমাইছোঁ ন মজা এবাৰ বনাইছে এনেকৈ আপোনালোকে আৰু যোনে যোনে মোৰ আগৰ ভিডিঅ'বোৰ মই দিছিলোঁ খানা বনোৱা যদি কিবা নতুন ভিডিঅ' আপোনাৰ খানাৰ ওপৰত লাগে মোক কমেণ্ট কৰি জনাব এতিয়া মই চাওঁ নেক্সট লগ পাম নতুন ঠাইত নতুন ভিডিঅ'ৰ লগত তো আজিলৈ ৰাখিছোঁ বাই বাই আৰু আশা কৰোঁ বহুত দিন পিছত অহা হিচাপত আপোনালোকে মোলৈ ছাপোৰ্ট কৰিব তো বাই বাই